নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আৰু আজি যি আমাৰ বিষয় হৈছে আপোনালোকে জানে, আমাৰ অধ্যয়নৰ বিষয় হৈছে শুভবাৰ্তা প্ৰচাৰ। আৰু বিশেষকৈ আমাৰ বিভিন্ন খণ্ড আমি চাইছোঁ শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত কি কি আৱশ্যকৰ কথা আছে। আজি যি কথা হৈছে সেইটো একতাৰ ওপৰত কথা আছে। শুভবাৰ্তা প্ৰচাৰ কৰোঁতে বা প্ৰচাৰক হওঁতে বা প্ৰভু যীশুৰ সাক্ষী হওঁতে একতাৰ যে কিমান প্ৰয়োজন তাৰলৈ কথা আছে। আজি খণ্ডটো লোৱা হৈছে ইফিচিয়াছ 4:1-16। ইয়াৰ স্ক্ৰিপ্টটো লোৱা হৈছে ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা। আৰু আমি সহজ সৰল ভাষাৰে আমি প্ৰচেষ্টা কৰিছোঁ আপোনালোকৰ ওচৰলৈ দিয়া, আৰু আপোনালোকেও আশীৰ্বাদ পায় যেনেকৈ যিদৰে আমি আশীৰ্বাদ পাইছোঁ। শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত একতা, বিশ্বাসীৰ মাজত একতা এটা বৰ ডাঙৰ কথা। যদিও এতিয়া গোটেই বিশ্বত যদি চাই, নিজকে খ্ৰীষ্টিয়ান বুলি পৰিচিত হোৱা লোকসকলৰ মাজত বহু মণ্ডলী বিভাজন আছে, বিভিন্ন আছে। আৰু যেন এনেকুৱা লাগে এই কথাটো ভাঙি পৰিছে। কিন্তু যদি ভালকৈ চাই, এটা কথাত কিন্তু চবে এক হয়। সেইটো হ'ল প্ৰভুৱে কৰা তেওঁলোকৰ জীৱনৰ যি কাৰ্যবিলাক, উদ্ধাৰৰ কাৰ্য, তেওঁলোকৰ জীৱনৰ সাক্ষী, সকলোৱে সেই কথাটোত শলাগে। আপোনাৰ নিজৰ জীৱনৰ সাক্ষী আনক কওঁতে তেওঁলোকে শলাগে। তেওঁলোকৰ জীৱনৰ সাক্ষী প্ৰভুৱে কেনেকুৱা কৰিলে, কেনেকুৱাকৈ তেওঁলোকক উদ্ধাৰ কৰিলে, সেই কথা আপোনালোকক জনাওঁতে আপোনালোকে শলাগে। এই এক কথাই কি বুজাইছে, যোনটো ইফিচিয়াত আমাক কৈ আছে, শৰীৰ এক, আত্মাও এক, সেইদৰে তোমালোকৰ আমন্ত্ৰণৰ এক আশাৰে আমন্ত্ৰিত হ'লা। প্ৰভু এক, বিশ্বাস এক, বাপ্তিস্ম এক, সকলোৰে পিতৃ ঈশ্বৰেও এক। প্ৰিয়সকল, সেই একতাৰ ঈশ্বৰে আমাক নিজলৈ এনেকুৱাকৈ বান্ধিছে তেওঁ মৰমেৰে। শেষৰ ফালে যদি চাই 16 পদৰ বিশেষকৈ, তেওঁৰ পৰা উৎপন্ন হোৱা পোহনৰ উপায়ৰ সকলো সংস্পৰ্শৰ দ্বাৰাই গোটেই শৰীৰ সংলগ্ন আৰু সংযুক্ত হৈ নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য সাধনৰ দৰে প্ৰেমত শৰীৰৰ বৃদ্ধি সাধনৰ অৰ্থে নিজৰ বৃদ্ধি সাধন কৰে। প্ৰত্যেকজনে নিজৰ নিজৰ কাৰ্যবিলাক কৰে বুলি কৈছে ঈশ্বৰৰ আত্মাৰ দ্বাৰা। ঈশ্বৰে যেনেকুৱাকৈ তেওঁলোকক লালন পালন কৰে, তেনেকুৱাকৈ শৰীৰেও, আমি শৰীৰৰ অংগ প্ৰত্যংগ হয় প্ৰভু যীশুৰ, আৰু আমাৰ দ্বাৰা এনেকুৱা এক ৰূপে ঈশ্বৰে কাৰ্যবিলাক কৰি আছে। এতিয়া কোনো তেওঁ ডাঙৰ, মই সৰু, তেওঁ পৃথক, মই বেলেগ, এনেকুৱাকৈ আমাৰ মাজত, বিশ্বাসীবিলাকৰ মাজত ভেদাভেদ হ'ব নালাগে, কাৰণ ঈশ্বৰৰ আত্মাই প্ৰত্যেকজনকে কাৰ্য কৰি আছে। প্ৰিয়সকল, যেতিয়া আমি সাক্ষী হওঁ, এই কথাটো মনত ৰখা ভাল যে বৃহৎ দল, এটা বৃহৎ ঈশ্বৰৰ লোকবিলাকেও সাক্ষী দি আছে, আৰু আমি এক হয়। হ'ব পাৰে তেওঁলোকৰ সাক্ষী দিয়া ধং, তেওঁলোকৰ প্ৰচেষ্টাবিলাক আমাৰ লগত মিল নাখাব পাৰে, কিন্তু তেওঁলোকৰ প্ৰভুৰ কাৰ্য কৰি আছে। ঈশ্বৰৰ আত্মাৰ দ্বাৰা পৰিচালিত হৈ তেওঁলোকৰ কাৰ্যবিলাক কৰি আছে। সেইকাৰণে বিভাজনটো শয়তানৰ কাম হয়। মনত একতা, যিটো প্ৰভুৱে প্ৰাৰ্থনা কৰিছিলে যোহন 17 এই কথাটো মনত ৰাখি পেলাই আপোনালোকে আগবাঢ়ি যাব, আৰু এনেকুৱাকৈ ভাল সাক্ষী হৈ আপুনি আগবাঢ়ি যাব। আজিলৈ ইমানেই প্ৰিয়সকল, নমস্কাৰ।